নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইনৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। তো অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। আৰু আজি দেওবাৰ আপোনালোকৰ এইবাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা, মাঘৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা কমেন্ট এটা কৰি জনাব। তো আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে, ভিডিওটো শেষলৈকে চাই থাকিব। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই আপোনালোকৰ অকণমান হ'লেও ভাল লাগে তেন্তে লাইক এটা কৰিব। আৰু ইনষ্টাগ্ৰামত যদি মোক ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি ল'ব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটোৱে আজি প্ৰথমেই আপোনালোকক এটা ভাল খবৰ দিবলৈ গৈ আছোঁ। ভাল খবৰটো ওলাইছে LPG চিলিণ্ডাৰৰ ওপৰত। যিসকল লোকৰ নেকি চৰকাৰী চিলিণ্ডাৰ আছে, চৰকাৰী LPG গেছ আছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো চৰকাৰী গেছসমূহ যেতিয়া নেকি লয় কোনো এজন গ্ৰাহকে, তেতিয়া তেওঁলোকক ছাবচিডি প্ৰদান কৰে। আপোনালোকে বাৰু জানেনে? যদি আপোনালোকে গম নাপায়, আপোনালোকৰ বেংকৰ একাউণ্ট চেক কৰক, আপোনালোকৰ একাউণ্টত 262 টকাকৈ ছাবচিডি সোমাই থাকে LPG গেছ লোৱাৰ বাবদ। কিন্তু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব? প্ৰথমে গেছটো বুকিং কৰিব লাগিব, তাৰ পাছত আপোনালোকে গেছ ল'ব লাগিব। তাৰ আগতে আপোনালোকে KYCও কৰি ল'ব লাগিব। আধাৰ কাৰ্ডৰ সৈতে যদি আপোনালোকৰ লিংক হৈ থকা নাই তেন্তে আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে পইচা পাব। আপোনালোকৰ যিটো একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব, সেই একাউণ্টটোত গৈ আপোনালোকৰ পইচাটো সোমাই যাব। গতিকে এই কামটো আপোনালোকে কৰি ল'ব। এতিয়া সেই 262 টকাটো বৃদ্ধি কৰি দিছে 270 টকালৈ। এতিয়াৰে পৰা 270 টকাকৈ সোমাব LPG চিলিণ্ডাৰ ল'লে। মানে চৰকাৰী LPG চিলিণ্ডাৰ ল'লে এতিয়াৰে পৰা 270 টকাকৈ বেংকৰ একাউণ্টত সোমাব। মানে LPG চিলিণ্ডাৰটো বৰ্তমান সময়ত 850 টকা মানত পোৱা যায়, 850 টকা 70 টকা 60 টকা মানত পোৱা যায়। তো আপোনালোকক ছাবচিডি দিব কিমান? 270 টকা। মানে এটা চিলিণ্ডাৰ আপোনালোকে লাভ কৰিলে কেই টকাত? 600 টকাত। গতিকে আপোনালোকে এতিয়াই গৈ শীঘ্ৰেই আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ LPG কাৰ্ডখন লিংক কৰি লওক, তাৰপিছত বুকিং কৰিব, তাৰপিছত গেছ আপোনালোকে প্ৰত্যেক মাহে লৈ থাকিব, 270 টকাকৈ বেংকৰ একাউণ্টত সোমাই থাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো আজি ভাল খবৰ ওলাইছে। মানে আজি খবৰ গোটেইকেইটা ভাল আপোনালোকৰ কাৰণে। গতিকে ইয়াৰ পাছৰ খবৰটো ভাল খবৰ এটা ওলাইছে, যিহেতু লাইক এটা কিন্তু কৰিবলৈ নাপাহৰিব। আকৌ এবাৰ আপোনালোকক মনত পেলাই দিছোঁ। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ছাত্ৰীসকলৰ কাৰণে। আমাৰ অসমৰ যিসকল নেকি ছোৱালীয়ে পঢ়ি আছে বৰ্তমান সময়ত, তেওঁলোকক মইনা নিযুত আঁচনিৰ অধীনত প্ৰত্যেক মাহে 1000 টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰে। তো যোৱাকালি আছিলে 11 তাৰিখ, প্ৰত্যেক মাহৰ 11 তাৰিখৰ দিনাখন মইনা নিযুত আঁচনিৰ পইচাসমূহ ভৰাই দিয়ে বেংকৰ একাউণ্টত। তো যোৱাকালি যিহেতু 11 তাৰিখ আছিলে, গতিকে 11 তাৰিখৰ দিনাখন মইনা নিযুত আঁচনিৰ পইচাসমূহ ছোৱালীবিলাকৰ বেংকৰ একাউণ্টত ভৰাই দিছে বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া যোৱাকালি জনোৱা অনুসৰি প্ৰায় 18.16 কোটি টকা বিতৰণ কৰিছে আৰু প্ৰায় 1,59,926 গৰাকী ছাত্ৰীক এই পইচা প্ৰদান কৰিছে বুলি জনাইছে। অসম চৰকাৰে এই পইচা দিয়াৰ এটা মাত্ৰ উদ্দেশ্য হৈছে আমাৰ অসমৰ পৰা বাল্য বিবাহটো নাইকিয়া কৰা। আমাৰ অসমৰ পৰা বাল্য বিবাহ নাইকিয়া কৰা আৰু পঢ়া সম্পূৰ্ণ বিনামূলীয়া কৰা। তো তাৰ বাবে এই 1000 টকাটো প্ৰত্যেক মাহে বেংকৰ একাউণ্টত ভৰাই দিয়ে ছোৱালীবিলাকক। তো আপোনালোকৰ ঘৰৰ ছোৱালীজনীয়ে যদি পঢ়ি আছে তেন্তে তেখেতৰ একাউণ্টত পইচা সোমালে নে নাই সোমোৱা চেক কৰিব লাগে। পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। মই আপোনালোকক কৈছিলোঁ নহয় আজি ভাল খবৰ কেইবাটাও ওলাইছে আপোনালোকৰ কাৰণে। ইয়াৰ পাছৰটো ভাল খবৰ। ইয়াৰ পাছৰ খবৰটো ওলাইছে যোৰহাট আৰু ডিব্ৰুগড়বাসীৰ কাৰণে। তো যোৰহাট আৰু ডিব্ৰুগড়ত এতিয়া দুটাকৈ দুগ্ধ মানে গাখীৰৰ শোধনাগাৰ উদ্যোগ স্থাপন কৰিব বুলি কৈছে। মানে গাখীৰ শোধনাগাৰ কৰা দুটাকৈ ডাঙৰ ডাঙৰ প্ৰকল্প স্থাপন কৰিব বুলি জনাইছে যোৰহাট আৰু ডিব্ৰুগড়ত। মানে যোৰহাটত এটা স্থাপন কৰিব আৰু ডিব্ৰুগড়ত এটা স্থাপন কৰিব বুলি জনাইছে। অকল সেয়াই নহয়, যিসকলে নেকি দুগ্ধ উৎপাদন কৰে বা গাখীৰ যিসকলে নেকি বিক্ৰী কৰে সমবায় সমিতিৰ জৰিয়তে, দুগ্ধ সমবায় সমিতিৰ জৰিয়তে যিসকল লোকে নেকি গাখীৰ বিক্ৰী কৰে, তো তেওঁলোকৰ বেংকৰ একাউণ্টত DBT একাউণ্টৰ জৰিয়তে প্ৰত্যেক লিটাৰ গাখীৰত 5 টকাকৈ ৰাজ সাহায্য প্ৰদান কৰিব বুলি জনাইছে। মানে দিনটোত যদি 50 লিটাৰ গাখীৰ তেওঁলোকে বিক্ৰী কৰে সমবায় সমিতিৰ জৰিয়তে, তেওঁলোকে এক্সট্ৰাকৈ 5 টকাকৈ লাভ কৰিব, মানে 50 টকা ডেইলি তেওঁলোকে লাভ কৰিব। এতিয়া যিকেইজন নেকি দুগ্ধ উৎপাদন কৰে তেওঁলোকেতো আৰু আপোনাৰ সেই 10 লিটাৰ 5 লিটাৰ বিক্ৰী নকৰে, তেওঁলোকে ডেইলি 500 লিটাৰ 1000 লিটাৰ বিক্ৰী কৰে। গতিকে 1000 লিটাৰ গাখীৰো যদি বিক্ৰী কৰে, তাতে যদি 5 টকাকেও ৰাজ সাহায্য পায়, মানে
5000 টকা তেওঁলোকে প্ৰত্যেক দিনে অসম চৰকাৰ ফালৰ পৰা লাভ কৰিব তো বৰ্তমান সময়ত আমাৰ অসমত এনেকুৱা বহুতো কোম্পানী আহিছে তো তাৰে ভিতৰত এটা পুৰবী নতুনকৈ কোম্পানী আহিছে তো সেই পুৰবী কোম্পানীটোৱে এতিয়া মানুহৰ পৰা গাখীৰ ক্ৰয় কৰে অত্যাধিক দামত তো তেনেকুৱা কথা বৰ্তমান সময়ত যিসকলে নেকি গৰু পুহিছে গৰু পুহি যিসকলে নেকি গাখীৰ উৎপাদন কৰিছে তেওঁলোকৰ বৰ্তমান সময়ত টকাই টকা মুঠতে য'তে ত'তে গাখীৰ বৰ্তমান সময়ত বিক্ৰী কৰিব পাৰে পুৰবী বিক্ৰী কৰিব পাৰে অসম চৰকাৰক বিক্ৰী কৰিব পাৰে য'তে ত'তে মুঠতে গাখীৰৰ ঢেৰ বৰ্তমান সময়ত ডিমাণ্ড আছে গতিকে দুই এজনী ঘৰতে জাৰ্চি গৰু পুহিবলৈ আপোনালোকে যত্ন কৰক ডেইলি আপোনালোকে 500,000 টকা উলিয়াই থাকিব পাৰিব আৰামছে আগাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা ভাল খবৰ ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমত যিবিলাক বিদ্যালয় নেকি প্ৰাদেশিকৰণ হ'বলৈ বাকি আছে মানে যিবিলাক বিদ্যালয়ক নেকি আমি এতিয়াও ভেঞ্চাৰ স্কুল বুলি কওঁ সেই বিদ্যালয়সমূহৰ কাৰণে এটা ভাল খবৰ আছে আমাৰ ইয়াতে এখন ভেঞ্চাৰ স্কুল আছিলে যিখন বৰ্তমান সময়ত বন্ধ হৈ গ'ল সেইখন প্ৰাদেশিকৰণ নোহোৱাৰ কাৰণে কিন্তু সেইখন যদি এতিয়া চলি থাকিলেহেঁতেন তো তেওঁলোকৰ কাৰণে এটা ভাল সুযোগ আহিলেহেঁতেন এই পৰ্যায়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ কেবিনেটৰ বৈঠকত এটা সিদ্ধান্ত লৈছে যে যিবিলাক বিদ্যালয় নেকি 2006 চনৰ আগতেই স্থাপিত 2006 চনৰ পূৰ্বতে স্থাপিত যিবিলাক বিদ্যালয় নেকি 2006 চনৰ আগত স্থাপিত আৰু সেইবিলাক যদি এতিয়ালৈকে প্ৰাদেশিকৰণ হোৱা নাই তো সেইবিলাকক প্ৰাদেশিকৰণ কৰিব বুলি কৈছিলে তো আমাৰ এইখন যিখন নেকি বিদ্যালয় আছিলে তো সেই বিদ্যালয়খন যদি আকৌ এতিয়া মানে খুলি দিয়ে তেওঁলোকক হয়তো প্ৰাদেশিকৰণ হৈ যোৱাৰ চান্স আছে বহু বিদ্যালয় তেনেকৈ বন্ধ হৈ গ'ল কাৰণ তেওঁলোকে চলিবৰ কাৰণে পইচা পাতি নাপায় যিহেতু তেওঁলোকৰ বিদ্যালয়সমূহ ভেঞ্চাৰ হৈ আছে দৰমহা পাতি নাপায় তো সেইকাৰণে বন্ধ কৰি দিয়ে কিন্তু 2006 চনৰ আগতে যিবিলাকে নেকি খুলিছিলে তেওঁলোকে এতিয়াও চলাই আছে তো তেওঁলোকৰ বিদ্যালয়সমূহ এতিয়া প্ৰাদেশিকৰণ হ'ব আগাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মিছন বসুন্ধৰা আঁচনিৰ ওপৰত আপোনালোকে মিছন বসুন্ধৰা আঁচনিৰ অধীনত আপোনালোকৰ মাটিৰ ম্যাদী পট্টা বাৰু কৰিলে না নাই কৰা কমেণ্ট এটা কৰি জনাবচোন তো মিছন বসুন্ধৰা আঁচনিৰ অধীনত কেইবাটাও কাম কৰিব পৰা যায় কিন্তু সেইটো মনত ৰাখিব আপোনালোকে কেৱল মাটিৰ ম্যাদী পট্টাই যে লাভ কৰিব পাৰি তেনেকুৱা নহয় আপোনালোকে মিছন বসুন্ধৰা আঁচনিৰ অধীনত আপোনালোকৰ নাম যদি ম্যাদী পট্টাত উঠাব লগা আছে উঠাব পাৰে আপোনালোকৰ মাটি যদি ম্যাদী কৰিব লগা আছে কৰিব পাৰে আপোনালোকৰ মাটিৰ ভাগ বতৰা যদি কৰিব লগা আছে কৰিব পাৰে মুঠৰ ওপৰত ম্যাদী পট্টাৰ জৰিয়তে আপোনালোকে মানে মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে কেইবাটাও কাম কৰিব পাৰে অকল এটা দুটা কামেই নহয় কেইবাটাও কাম কৰিব পাৰে মাটিৰ লগত ৰিলেটেড মাটিৰ লগত জড়িত কেইবাটাও কাম কৰিব পাৰে গতিকে এতিয়ালৈকে যদি কৰা নাই কৰি লওক 31 জানুৱাৰী পৰ্যন্ত সময়সীমা বৃদ্ধি কৰি দিছে মিছন বসুন্ধৰা আঁচনি 3.0 31 তাৰিখলৈকে দিন বঢ়াই দিছে ডিসেম্বৰ মাহলৈকে লাষ্ট ডেট আছিলে কিন্তু এতিয়া 31 তাৰিখলৈকে ডেট বঢ়াই দিছে টাইম বহুত আছে আপোনালোকৰ হাতত গতিকে আবেদন কৰিবলৈ কিন্তু নাপাহৰিব আগাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে HMPV ভাইৰাছৰ ওপৰত আমাৰ লখিমপুৰৰ এজন 10 বছৰীয়া শিশুৰ দেহত HMPV ভাইৰাছে দেখা দিছে বুলি খবৰ ওলাইছে লখিমপুৰত হাই ৰাম মই যিখন ডিস্ট্ৰিক্টতে থাকো সেইখন ডিস্ট্ৰিক্টতে বাৰু ওলাব পালে নাই লখিমপুৰতে ওলাইছে প্ৰথমটো আমাৰ অসমৰ প্ৰথমটো HMPV ভাইৰাছৰ প্ৰথমটো কেছ কিন্তু এটা ভাল খবৰ ওলাইছে যে সেই ৰোগীজন বা সেই সৰু শিশুটো এতিয়া ৰিকভাৰ হৈছে বুলি জনাইছে স্বাস্থ্য খুব সুন্দৰ আছে বুলি জনাইছে কিন্তু তেওঁলোকৰ ফেমিলিটোক বৰ্তমান সময়ত ক'বলৈ গ'লে এক প্ৰকাৰে কোৱাৰেণ্টাইনত ৰখাৰ দৰে ৰাখিছে যেহেতু প্ৰথমটো কেছ ওলাইছে গতিকে প্ৰথমটো কেছ অকনমান সিৰিয়াসলি লৈছে তো বাৰে চিন্তা কৰিবলগীয়া কথা নাই বাৰু 10 মহীয়া শিশুৰ দেহত HMPV ভাইৰাছ দেখা দিছিলে কিন্তু বৰ্তমান সুস্থ শিশুটো বৰ্তমান ৰিকভাৰ হৈছে আগাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যিসকল নেকি চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক মুঠৰ ওপৰত যিসকল চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে আপোনালোকৰ ঘৰতো কোনোবা চাকৰিয়াল আছে নেকি কমেন্ট এটা কৰি জনাব যদি আছে তেনে তেখেতক এই খবৰটোৰ সম্পৰ্কে জনাই দিয়ক যিসকল চাকৰিয়ালে নেকি এতিয়া পৰ্যন্ত তেওঁলোকৰ UN নাম্বাৰৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই তেওঁলোকে শীঘ্ৰেই UN নাম্বাৰৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি লওক নহলে কিন্তু তেওঁলোকে ইন ফিউচাৰ গৈ পইচা পাতি উইথড্ৰ কৰাৰ ক্ষেত্ৰত প্ৰবলেমত ফচিব পাৰে বুলি জনাইছে এটা যিবিলাকে নেকি প্ৰাইভেটত জব কৰে যিবিলাকৰ দৰমহা খুব কম থাকে তো তেওঁলোকেতো ইতিমধ্যে কৰিলেই থাকে কাৰণ তেওঁলোকে সময় সময় PF-ৰ পইচা উইথড্ৰ কৰি থাকে গতিকে তেওঁলোকে সাকে অলৰেডি লিংক কৰি ৰাখিছে কিন্তু যিবিলাক চৰকাৰী চাকৰিয়াল তেওঁলোকক PF-ৰ টকাৰ কোনো প্ৰয়োজনীয়তা নাই তেওঁলোকে তেনেকৈ থৈ দিয়ে PF-ৰ পইচা গতিকে তেওঁলোকে হয়তো সাকে UN নাম্বাৰটো খুচৰিও নাচায় পাছবুকখন খুচৰিও নাচায় গতিকে তেওঁলোকে KYC কৰাটো কিন্তু একদম অত্যন্ত বাঞ্ছনীয়
গতিকে আপোনালোকৰ ঘৰত যদি চৰকাৰী কোনোবা চাকৰিয়াল আছে বা যদি প্ৰাইভেট সেক্টৰটো কাম কৰা কোনোবা আছে তেওঁলোকক জনাই দিব যে ইউএন নাম্বাৰৰ সৈতে আধাৰ কাৰ্ড শীঘ্ৰেই লিংক কৰি লওক একেবাৰে সহজ লিংক কৰিবৰ কাৰণে ডকুমেণ্ট কেৱাইচি আপডেট কৰি দিলেই লিংক হৈ যায় একেবাৰে সহজ আপোনালোকে ইউটিউবত চাই ল'ব যদিহে নোৱাৰে ইউটিউবত ভিডিঅ' আপলোড কৰা আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ' কোম্পানীৰ ওপৰত তো ইয়াৰ আগৰ খবৰটোত অৰ্থাৎ যোৱাকালি খবৰটোত মই আপোনালোকক জনাইছিলোঁ যে ভোডাফোনে এতিয়া ইয়েৰলি পেকেজ লঞ্চ কৰিছে য'ত আপোনালোকে ডেইলি 2 GB কৈ ডাটা 3800 টকাত লাভ কৰে এবছৰৰ কাৰণে অৰ্থাৎ 365 দিনৰ কাৰণে লাভ কৰিব ভ্যালিডিটি ডেইলি 2 GB কৈ ডাটা লাভ কৰে কিন্তু এতিয়া জিঅ'য়ে ভোডাফোনকে দেখি নতুনকৈ ইয়েৰলি পেকেজ এটা ঘোষণা কৰি দিলে বাপেকে মানে কোম্পানীবিলাক কম্পিটিশ্যন মাৰ্কেট ন তো ইটোৱে যদি কিবা এটা কৰিছে সেইটোতকে বেটাৰ এটা অন্য কোম্পানীটোৱে কৰি দিব এতিয়া জিঅ' কোম্পানীয়ে কি কৰিছে ডেইলি 2.5 GB কৈ ডাটা আগবঢ়াইছে 365 দিনৰ ভ্যালিডিটিৰ সৈতে কিন্তু ইয়াতে দামটো অকনমান বেছি লৈ লৈছে জিঅ'য়ে ভোডাফোনৰ তুলনাত জিঅ'য়ে লৈছে কিমান জিঅ'য়ে 3999 টকা লৈছে মানে 4000 টকা লৈছে আপোনাৰ ভোডাফোনতকে প্ৰায় 300 টকা বেছিকৈ লৈ লৈছে ভোডাফোনে লৈছিলে 3700 টকা আৰু জিঅ'য়ে 4000 টকা লৈছে মানে 1 টকা এটা কম কিন্তু ইয়াতে আপোনালোকে 2.5 GB কৈ ডাটা পাব কিন্তু ভোডাফোনত মাত্ৰ 2 GB কৈ ডাটা তো ডেটা হেৰিটো টাৰ্মটো একে সমানে 365 দিন দুইটাতে 365 দিন ডেইলি 100 SMS আনলিমিটেড কলিং এতিয়া এয়াৰটেলে বা কেতিয়া লঞ্চ কৰে দেখা যায় খুব সোনকালে এয়াৰটেলে লঞ্চ কৰি দিব ঠিক নাই কাৰণ বাকি কেইটা লঞ্চ কৰিলে যেতিয়া এয়াৰটেলো লঞ্চ কৰিবই লাগিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা অৱশ্যে বেয়া খবৰ ওলাইছে ইয়াৰ পাছৰ খবৰটো ওলাইছে আশা কৰ্মী আমাৰ অসমৰ যিসকল নেকি আশা কৰ্মী আছে অসমৰ যিসকল নেকি অংগনবাদী কৰ্মী আছে আমাৰ অসমৰ যিসকল নেকি মধ্যাহ্ন ভোজনৰ কৰ্মী আছে তো তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে তো তেওঁলোকে বহু দিনৰে পৰা কমপ্লেইন কৰি আহিছে বা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অসম চৰকাৰৰ ওচৰত যে তেওঁলোকৰ দৰমহাসমূহ বৃদ্ধি কৰিব লাগে আৰু তেওঁলোকৰ কেইটামান অভাৱ অভিযোগ আছে যিকেইটা অসম চৰকাৰে পূৰণ কৰিব লাগে এতিয়া অসম চৰকাৰে সেইবিলাক পূৰণ কৰো বুলি ক'লে একদম পুৰা সুটকিট কৰি দিব পাৰে কাৰণ যিখন চৰকাৰে মহিলাসকলক একেবাৰে বিনামূলীয়াকৈ 1250 টকাকৈ প্ৰত্যেক মাহে দিব পাৰে যিখন চৰকাৰে নেকি ছোৱালীবিলাকক 1000 টকাকৈ প্ৰত্যেক মাহে দিব পাৰে যিখন চৰকাৰে নেকি আঁচনিৰ নামত বিভিন্ন ক্ষেত্ৰত পইচা বিলাব পাৰে মহিলাসকলক 10000 টকাকৈ দিব পাৰে তো মহিলাসকলক 2 লাখ টকাকৈ দিব পাৰে তো সেইখন চৰকাৰেনো আশা কৰ্মী বা অংগনবাদী কৰ্মীসকলৰ দৰমহাটো বৃদ্ধি কৰি দিব নোৱাৰেনে তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেওঁলোকৰ যিবিলাক নেকি দাবী আছে সেই দাবীসমূহ ইমান সোনকালে পৰিপূৰণ কৰিব পৰা নাযাব কাৰণ অসম চৰকাৰৰ ওচৰত সেই টকা নাই বুলি জনাইছে অসম চৰকাৰৰ ওচৰত বৰ্তমান সময়ত সীমান্ত শক্তি নাই তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবৰ কাৰণে গতিকে অসম চৰকাৰে কৈছে যে অনাগত যি নেকি বাজেট হ'ব সেই বাজেটত এই সম্পৰ্কে উত্থাপন কৰিবৰ কাৰণে আহ্বান কৰিছে বিত্তমন্ত্ৰীগৰাকী যে এই সম্পৰ্কে আপুনি বাজেটত কিবা এটা ধৰিব যাতে তেওঁলোকক সহায় কৰিব পাৰে এটা যিখন চৰকাৰে নেকি প্ৰত্যেক মাহে 300-400 কোটি টকা পইচা ট্ৰান্সফাৰ কৰিব পাৰে মহিলাসকলক যিসকল মহিলাই নেকি একো এটা কৰা নাই কেৱল ভোটটো দিছে বিজেপিক কিন্তু তাৰ বিপৰীতে আশা কৰ্মী তাৰ বিপৰীতে অংগনবাদী কৰ্মী তাৰ বিপৰীতে যিসকল নেকি মধ্যাহ্ন ভোজনৰ কৰ্মী আছে দৈনন্দিন জীৱনত তেওঁলোকে কাম কৰি আছে চৰকাৰৰ কাৰণে কিন্তু তেওঁলোকক কি কৰিছে আলুগুটি দি থৈ দিছে যে নহব তোমালোকৰ কাৰণে এতিয়া নহব তোমালোকৰ কাৰণে আমাৰ হাতত পইচা নাই কিন্তু মহিলাসকলক দিবৰ কাৰণে যিসকলে কেৱল বিজেপিক ভোটটো দিছিলে তেওঁলোকৰ কাৰণে প্ৰত্যেক মাহে 300 কোটি 400 কোটি ওলাই থাকে বাৰে বা চৰকাৰ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভোগালী বিহুৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে অৱশ্যে এটা নহয় দুটাকৈ ভাল খবৰ ওলাইছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আমাৰ অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে দুটাকৈ ভাল খবৰ ওলাইছে অসম চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে যে যিসকল চৰকাৰী চাকৰিয়ে 13000 ফিক্সড পে লাভ কৰে তো সেইসকল মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে এতিয়াৰে পৰা ঘৰ ভাড়াৰ বাবে বোনাছ লাভ কৰিব বুলি জনাইছে ঘৰ ভাড়াৰ বাবে বোনাছ লাভ কৰিব যিসকল কৰ্মচাৰীয়ে 13000 ফিক্সড পে মাষ্টাৰ ৰোল লাভ কৰে সেইসকল চৰকাৰী কৰ্মচাৰীয়ে তো পূজাৰ বিহুৰ পূৰ্বে যিসকল চৰকাৰী কৰ্মচাৰী আছে তো তেওঁলোকক অসম চৰকাৰে এটা ডাঙৰ উপহাৰ মানে গিফট প্ৰদান কৰি দিছে তো ইয়াৰ পাছতে আকৌ ঘোষণা কৰিছে যে 1 এপ্ৰিলৰ পৰা 1 এপ্ৰিল তাৰিখৰ পৰা আমাৰ অসমৰ যিসকল নেকি
চৰকাৰী কৰ্মচাৰী আছে তো চৰকাৰী কৰ্মচাৰীসকলে নগদবিহীন স্বাস্থ্য বীমা লাভ কৰিব বুলি জনাইছে তো ভাৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ এখন আঁচনি প্ৰস্তুত কৰিছিলে ভাৰত চৰকাৰ নহয় সৰি অসম চৰকাৰৰ ফালৰ পৰা এখন নতুনকৈ আঁচনি প্ৰস্তুত কৰিছিলে বীমা আঁচনি যিখনৰ অধীনত এতিয়াৰে পৰা যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে কাম কৰি থকাৰ অৱস্থাত নৰ্মেলি মৃত্যু হয় তেখেতক 10 লাখ টকা তেখেতলোকৰ ফেমিলিক আৰু যদিহে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হয় 1 কোটি টকালৈকে ৰাজসাহায্য দিব আৰু বিনা পইচাত চিকিৎসা কৰোৱাৰ কথা কৈছিলে তো সেই যে নেকি বীমা তো এই বীমা 1 এপ্ৰিল তাৰিখৰ পৰা লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে মুঠৰ ওপৰত চৰকাৰী কৰ্মচাৰীসকলক ধেৰ দিছে আৰু এইখিনিতে আৰু এটা ভাল খবৰ দিবৰ কাৰণে থাকি গ'ল সেই ভাল খবৰটো ওলাইছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে তো চৰকাৰী কৰ্মচাৰীসকলে কৈছে যে আমাক পেনশন লাগে আমাক OPS লাগে আমাক পেনশন লাগে আজিকালি যিবিলাক চাকৰিয়ালে নিযুক্তি লাভ কৰে সেইবিলাকে পেনশন লাভ নকৰে কিন্তু আগৰ যিবিলাকে চাকৰি পাইছিলে সেইবিলাকে পেনশন লাভ কৰে এতিয়া যিবিলাকে নেকি চাকৰি পাইছে বা আজিৰ পৰা কিছু বছৰ আগত যিসকলে চাকৰি পাইছে তো তেওঁলোকে কৈ আছে যে আমাকো পেনশন লাগে তাৰ কাৰণে অবিৰতভাৱে তেওঁলোকে কি কৰিছে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে এতিয়া চৰকাৰী চাকৰিয়ালসকলৰ কাৰণেও এটা ভাল খবৰ ঘোষণা কৰিছে 2006 চনৰ পূৰ্বে যিবিলাক চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে তো সেই বিজ্ঞাপনৰ অধীনত যিসকলে নেকি পোষ্টিং লাভ কৰিছিলে তেওঁলোকেও এতিয়া পেনশন লাভ কৰিব বুলি জনাইছে খালি 2006 চনৰ আগতেই সেই চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব লাগিব বিৰাট ভাল খবৰ ওলাই গ'ল 2006 চনৰ আগত যিবিলাকে নেকি কবলৈ গ'লে চাকৰি পাইছিলে তেওঁলোক সবে এতিয়াৰে পৰা পেনশন পাব বা 2006 চনৰ আগত যিবিলাক নেকি আপোনাৰ ওলাইছিলে বিজ্ঞাপন তো সেই বিজ্ঞাপনৰ অধীনত যিসকলে 6 চনৰ পাছত চাকৰি লাভ কৰিছে প্ৰত্যেককে এতিয়া পেনশন লাভ কৰিব কিন্তু এইটো এটা ভাল খবৰ ইমানটা ভাল খবৰ দিছো লাইক এটা নকৰাকৈ কিন্তু নাথাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পঞ্চায়ত নিৰ্বাচনৰ ওপৰত 2025 চন পাই গলগে পঞ্চায়ত নিৰ্বাচন এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই তো পঞ্চায়তৰ যিসকল কৰ্মী আছিল মানে মেম্বাৰ প্ৰেসিডেন্ট যিসকল আছিল তেওঁলোকৰ কাৰ্যকাল আদায় হোৱা হয়তো প্ৰায় 1 বছৰ এতিয়া পাৰ হ'ল কিন্তু এতিয়া পৰ্যন্ত অসম চৰকাৰে এতিয়ালৈকে মানে বিজেপি চৰকাৰে এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচন আয়োজন কৰিব পৰা নাই এতিয়া যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এই গুটেই মানে প্ৰক্ৰিয়াটো মানে পঞ্চায়ত নিৰ্বাচন যে পাতিব পৰা নাই এই গুটেই দুখটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওপৰত জাপি দিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান নকৰাৰ বাবে আমি পঞ্চায়ত নিৰ্বাচন পিছুৱাব লগা হৈছে বুলি দোষাৰোপ কৰিছে কিন্তু দেৱব্ৰত শইকীয়াই বিজেপি পাৰ্টিৰ ওপৰত দোষাৰোপ কৰি কৈছে যে পঞ্চায়ত নিৰ্বাচনৰ কিছুমান ৰুল ৰেগুলেশন আছে এটা সেইবিলাকৰ বিষয়ে কিন্তু আমি প্ৰথম শুনিছো দেই যেহেতু পলিটিক্সত নাই মই পলিটিক্স সাবজেক্টটোৱে বেয়া পাওঁ তো সেই কাৰণে বৰ বিশেষ নাজানো কিন্তু কালি দেৱব্ৰত শইকীয়া ডাঙৰীয়া কোৱা অনুসৰি গম পাইছো যে পঞ্চায়ত নিৰ্বাচন পাতিবৰ বাবে 6 মাহ সময় লাগে আয়োজন কৰিবৰ কাৰণে 2023 চনত পঞ্চায়ত নিৰ্বাচন শেষ হৈছিলে তো 2000 মানে পঞ্চায়তৰ কাৰ্যকাল আদায় হৈছিলে তো পঞ্চায়তৰ কাৰ্যকাল আদায় হোৱাৰ 6 মাহৰ পূৰ্বৰ পৰাই কি কৰিব লাগে দায়িত্ব অৰ্পণ কৰিব লাগে ইলেকশন কমিশন বোৰ্ডক বিজেপি চৰকাৰে বা যাৰ চৰকাৰে নহক আৰু সেই চৰকাৰে দায়িত্ব দি দিব লাগে 6 মাহ আগতীয়াকৈ যে 6 মাহৰ পাছত আমাৰ কাৰ্যকাল আদায় হ'ব পঞ্চায়তৰ কৰ্মীসকলৰ গতিকে আপোনালোকে এতিয়া কাম আৰম্ভ কৰি দিয়ক নিৰ্বাচনৰ বাবে গতিকে 6 মাহ পূৰ্বে যেটো কাম কৰিব লাগে সেই কামটো আপোনাৰ এতিয়া পৰ্যন্ত নহল যাৰ কাৰণে নেকি কি হৈছে পঞ্চায়ত নিৰ্বাচনটো ডিলে হৈ পৰিছে এটা কি কাম থাকে যেনে ধৰি লওক আপোনাৰ ভোটাৰ তালিকাৰ প্ৰস্তুত কৰা ভোটাৰ খচৰা প্ৰস্তুত কৰা এনেকুৱা ধেৰ কাম থাকে সেইবিলাক 6 মাহ আগৰ পৰাই কৰিব লাগে যিবিলাক নকৰাৰ বাবে এতিয়া নিৰ্বাচন পিছুৱাব লগা হৈছে বুলি জনাইছে দেৱব্ৰত শইকীয়াই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অহা কালিলৈ মেজি তলত থাকিব তো মেজি তলত ভোজ ভাত খাব এতিয়া অহা কালিলৈ বজাৰ সমাৰ কৰিব মানুহবিলাকে ভোজ ভাত খাবৰ কাৰণে এটা চাব বজাৰত চাব মাছৰ দাম কেনেকুৱা উঠে সাংঘাতিক মাছৰ দাম বাঢ়িব সাংঘাতিক মাংসৰ দাম বাঢ়িব কিন্তু সেই সময়তে এতিয়া নিয়ম বনাই দিছে মাছ মাংসৰ ওপৰত যে বেপাৰীবিলাকে নিজৰ পকেট ফুলাবৰ কাৰণে মাছ মাংসৰ দামটো অতিমাত্ৰা বৃদ্ধি কৰিব নোৱাৰিব বুলি জনাইছে এইটো এটা পাবন্দী লগাই দিছে যে অহা কালিলৈ বজাৰত মাছ মাংসৰ দাম লিমিটেড থাকিব লাগিব বুলি জনাইছে মাছ মাংসৰ লিষ্ট জাৰি কৰিব খুব শীঘ্ৰেই অহা কালি আপোনালোকে গম পাই যাব বাকি নিউজ বিলাকত গম পাই যাব এতিয়ালৈকে জাৰি কৰা নাই কিমান টকা ল'ব লাগিব কিমান টকা ল'ব নালাগিব অহা কালিৰ ভিতৰত আপোনালোকে গম পাই যাব আৰু সেই মৰ্মে আপোনালোকে মানে বজাৰ কৰাৰ সময়ত দাম দৰ বিলাক দিব বাকি এটা কথা বিহুৰ সময়ত মানুহে দাম দৰ চাই না থাকে আৰু দাম দৰ যিকিটাই চাই সেইকিটা মহা কনজুস
কলো নহয় আপোনাৰ বিহুৰ সময়ত আৰু মানুহে দাম দৰ নেচায় যে এইটো মোৰ পছন্দ হৈছে এই মাছটো মোৰ পছন্দ হৈছে বোলে কিমান লাগিব ইমান টকা বোলে ঠিক আছে বান্ধি দে মানুহে সেইটো কৰে আৰু যি কিটাই নেকি সেই দাম দৰ চাই থাকে ন সেইকেইটাতকৈ মোৰ মতে মহা কনজুচ কোনো নাই আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে বিধানসভা নিৰ্বাচন দিল্লীত বিধানসভা নিৰ্বাচন আহি আছে তো দিল্লীত বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ পৰা দুটাকৈ খবৰ ওলাইছে নিৰ্বাচনৰ লগত জড়িত প্ৰথমটো খবৰ হৈ গ'ল যে এতিয়ালৈকে বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ মুখখন মানে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব এতিয়ালৈকে দিল্লীয়ে কি কৰিব পৰা নাই দেখাব পৰা নাই জনসাধাৰণক যে দিল্লীত মুখ্যমন্ত্ৰী কোন হ'ব বিজেপিৰ মুখ্যমন্ত্ৰী কোন হ'ব সেইটো দেখাব পৰা নাই এতিয়া আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী হয়তো অৰবিন্দ কেজৰিৱাল নহলে আৰটিসি মাৰ্লেনাই হ'ব কিন্তু বিজেপিয়ে দেখাব পৰা নাই যে দিল্লীত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন এতিয়া অৰবিন্দ কেজৰিৱালে কৈছে যে বিজেপিয়ে ভয় কৰিছে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ মুখখন দেখাবৰ কাৰণে মানে তেওঁলোকে যদি আগতীয়াকৈ দেখাই দিয়ে হয়তো তেওঁলোকে ভোট নাপাব পাৰে অৰবিন্দ কেজৰিৱাল এটা বৃহৎ নাম দিল্লীত ক'বলৈ গ'লে তো সেই ভয় কৰিছে বুলি এলিগেশ্যন লগাইছে এতিয়া তাৰ পাছতে আকৌ বিজেপি সাংসদৰ তৰফৰ পৰা অৰবিন্দ কেজৰিৱালৰ ওপৰত এটা এলিগেশ্যন লগাইছে যে অৰবিন্দ কেজৰিৱালৰ বাবে দিল্লীৰ প্ৰায় 2000 কোটি টকাৰ লোকচান হৈছে বুলি জনাইছে তো অৰবিন্দ কেজৰিৱালে যি নেকি খুৰা নীতি কেলেংকাৰীৰ লগত কেলেংকাৰীত তেখেত ফচিছিলে তো সেই খুৰা নীতি কেলেংকাৰীৰ ওপৰত কেগে এক প্ৰতিবেদন দাখিল কৰিছিলে অৰবিন্দ কেজৰিৱালৰ ওপৰত যে কিমান টকাৰ ঘোটালা হ'ল কিমান কি হ'ল তো এটা প্ৰতিবেদন দাখিল কৰিছিলে তো সেই প্ৰতিবেদনৰ ভিত্তিত কৈছে তেখেতে যে অৰবিন্দ কেজৰিৱালৰ বাবে 2026 কোটি টকাৰ লোকচান হৈছে দিল্লীৰ আৰু অৰবিন্দ কেজৰিৱাল হৈছে দিল্লী খুৰা নীতি কেলেংকাৰীৰ মূল ব্যক্তি তো এই কথা উল্লেখ কৰিছে বিজেপি সাংসদ অনুৰাগ ঠাকুৰীয়ে তো বন্ধু বান্ধৱীসকল এই সম্পৰ্কে আপোনালোকে কি ক'ব কমেন্ট বক্সত লিখি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উমৰাংচুৰ কয়লা খনিৰ পৰা যোৱাকালিলৈকে খবৰ ওলাইছে 3জন ব্যক্তিৰ এতিয়ালৈকে মৃতদেহ উদ্ধাৰ হৈছে বুলি খবৰ ওলাইছে মানে ইয়াৰ আগত এজন হৈছিল আৰু যোৱাকালি প্ৰায় 3জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি খবৰ ওলাইছে মানে প্ৰায় 9জন আবদ্ধ হৈ আছিল তো 9জনৰে বাৰু মৃত্যু হ'ল নেকি এতিয়ালৈকে বাৰু থিৰাংকৈ ক'ব পৰা নাযায় কিন্তু প্ৰথমজন আপোনাৰ মৃত হিচাপে আহিলে বাকি 3জনো মৃত্যু হ'ল 9জন আছিল এতিয়া আৰু 5জনক উদ্ধাৰ কৰিবলৈ বাকি আছে সেই কেইজন বা কেনে অৱস্থাত আছে বাৰু এতিয়ালৈকে কোনো গম পোৱা নাই যি কি নহওক এটা খবৰ ওলাইছে এজনৰ বাকি যোৱাকালি যি নেকি 3জনৰ মৃতদেহ উদ্ধাৰ হৈছিল তাৰে এজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই বাকি 2 নম্বৰজন হৈছে কুকুৰাঝাৰৰ আৰু 3 নম্বৰজন হৈছে শোণিতপুৰৰ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এপল কোম্পানীৰ ওপৰত খবৰ ওলাইছে যে এপল কোম্পানীয়ে হেনো প্ৰায় 50জনকৈ কৰ্মচাৰী এপল কোম্পানীৰ পৰা বৰখাস্ত কৰিলে বুলি জনাইছে 50জনকৈ এপল কোম্পানীৰ কৰ্মচাৰীক বৰখাস্ত কৰিলে আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল যে নেকি 50জনক বৰখাস্ত কৰিছিলে তাৰে অধিকাংশই হেনো আমাৰ ভাৰতীয় বুলি জনাইছে আমাৰ অধিকাংশ কৰ্মচাৰী মানে 50জনক বৰখাস্ত কৰিছে তাৰে 50জনৰ ভিতৰত অধিকাংশই আমাৰ ভাৰতীয় মূলৰ বুলি জনাইছে তো তেওঁলোকৰ যিনি লোকচান হৈছিল তো সেই লোকচানৰ ভৰপাই কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা এটা পদক্ষেপ হাতত লৈছে বুলি একাংশ লোকে দাবী উত্থাপন কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখনৌৰ পৰা খবৰ ওলাইছে লখনৌৰ এটা ৰেলৱে ষ্টেচনত নিৰ্মাণ হৈ থকা এটা বিল্ডিং খহি পৰে আৰু সেই বিল্ডিং খহি পৰাত 2জন লোক থিতাতে নিহত হয় বুলি খবৰ ওলাইছে আৰু খবৰ লোৱা অনুসৰি প্ৰায় 6জনকৈ শ্ৰমিক লখনৌৰ সেই ৰেলৱে ষ্টেচনটোত আহত হয় বুলি খবৰ ওলাইছে বাকি সেই 6জনক বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে কিন্তু 2জন লোকৰ থিতাতে নিহত হয় বনাই থকা বিল্ডিং খহি পৰে আৰু খহি পৰাৰ ফলত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হয় আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে যোৱাকালিও আমাৰ অসমৰ মাটিত বাংলাদেশী প্ৰায় 4জনকৈ লোক সোমাই আহিছিল যোৱাকালি অসমলৈ বুলি প্ৰায় 4জনকৈ বাংলাদেশী লোক আহিছিল আৰু 4জনকে গ্ৰেফতাৰ কৰে 4জনকে গ্ৰেফতাৰ কৰাৰ তাতকৈ ডাঙৰ কথাটো হৈ গ'ল এজন দালালে সেই 4জন বাংলাদেশী হেনো সোমোৱাইছিল আমাৰ অসমৰ মাটিত এতিয়া সেই দালালজনকো বাপেকে এৰেষ্ট কৰিছে এটা যিমান এনেকুৱা দালাল আছে প্ৰত্যেককে ধৰিব লাগে আৰু ধৰি লৈ সিহঁতক যাৱজ্জীৱন কাৰাদণ্ড দি দিব লাগে বাপেকে দেশদ্ৰোহৰ অপৰাধত তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড মোৰ মতে দি দিব লাগে চাওকচোন বাৰু এইটো ভূমিতে আছে আৰু এই ভূমিতেই বাংলাদেশী গানি তেওঁলোকে ভৰাইছে কম সাহস হ'বনে
হয়নে নহয় বাৰু কওকচোন গতিকে তেওঁলোকক মোৰ মতে যাৱজ্জীৱন কাৰাদণ্ড দি দিব লাগে তেতিয়াহে যদি তেওঁলোক অকণমান মানে তেওঁলোকৰ লগতে বাকীবিলাকো যিবিলাকে তেনেকুৱা কাম কৰি থাকে সেইবিলাকো যাতে অকণমান শান্ত হয় আৰু যি কি নহওক মানুহকনো ক'ত আৰু চিধা কৰিব পাৰে হয়নে নহয় কুকুৰ ছাগলী মেকুৰীক চিধা কৰিব পাৰিলেও মানুহক চিধা কৰিবলৈ টান আছে তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ আৰু খবৰকেইটা যদি ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰিব আৰু এইখিনিলৈকে যদি ভিডিঅ'টো চাইছে তেন্তে সুন্দৰকৈ কমেণ্ট এটা কৰি থৈ যাব আজিৰ ভিডিঅ'টো ইমানেই পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা বিদায় মাগিছোঁ ধন্যবাদ জয় অসম